आफ्टारनुन भात खाले ना आपनालोके आरो एया देखिब पाइछने खरियो হয় रঙा खरियो धुनियाके धुई मेली এতিয়া ৰদাই লৈছো ৰদটো পুৰা সুকাকে আইছে ৰদ দিছে কাৰণে ধুই মেলি ধুনিয়াকে ৰদত দি শুকুৱাই লৈছো আৰু ঘৰতেনো কেনেকৈ বেহুৱাই প্ৰস্তুত কৰে আজি তাকে ভিডিও এটা সেভ কৰিম বুলি ভাবিছো তেন্তে চাই থাকিব কেনেকেনো বনাও বেহুৱাই আৰু বেহুৱাইখিনি বনাই কলপাতত মেৰুৱাই থব লাগিব তাৰ কাৰণে মই আকলতি কলপাত এটুকুৰ ধুনিয়াকে ধুই এতিয়া অকমান ৰদত দি লম বা গেছত অকমান ই কৰি ললেও হয় এটো আপোনালোকৰ সুবিধা মতে কৰি লব এতিয়া ৰদটো সুকাৰ কাৰণে ৰদতে দি থম এনেকৈ চাই থাকিব এতিয়া ডাইৰেক্ট ৰদৰ পৰা আনি আমি মিক্সিত মাৰি লম এয়া মিক্সিত মাৰি লৈছো বেছি মিহি হলো অকমান খাবলৈ বেয়া লাগে এটো অলপ দৰদৰা নিচিনা হৈ আছে এনেকৈ সৰিয়া এটাত লৈ লৈছো তাতে জলকীয়াটো নিমখ ইয়াতে এতিয়া জলকীয়া এটা আৰু লগত নিমখ অকমান দিব লাগিব নিমখটো বেছি দিবলৈ নহব কিয় কাৰণে ইয়াতে খাৰ দিয়া হ'ব আৰু কলৰ খাৰ দিম আজি আমি ঘৰতে নিজে প্ৰস্তুত কৰিছো কলৰ খাৰ বেহুৱাই অথনি কলৰ খাৰ এতিয়া হে ঘৰতে প্ৰস্তুত কৰা কলৰ খাৰে আমি এতিয়া বেহুৱাই দিম কেনে কৰিলে কলৰ খাৰখিনি তিয়াই থবা পানী তিয়াই থব লাগিব তিয়াই থৈ যেটো পানী ওলাই হেতু আৰু এতিয়া নিমখ অকমান দিলো আৰু এটা কথা গুৰিও দি দিয়ে বহুতে ঘৰতে প্ৰস্তুত কৰা কলৰ খাৰ এয়া ইয়াতে পানীত তিয়াই থৈ অলপ অলপকে খাৰটো এতিয়া এনেকৈ অলপ অলপকে খাৰটো ইয়াতে দি ধুনিয়াকে খানিব লাগিব খানি থাকিব লাগিব গাত যিমান জোৰ আছে ইয়াতে লগাই দিব পুৰা খানি এনেকে এটা এটা লাডু কৰি কলপাতত থৈ মেৰিয়া দুদিন তিনদিনত বেহুৱাই হৈ যাব 10 টকাকে দে এটা টোপোলা আমি বিজনেস খুলিছো লগতে কিন্তু আমাৰ বৰ হাত দুখনহে দেখাব মুখখন কেতিয়াও দেখা নাপায় এসাক এনেকৈ ধুনিয়াকে মুঠিয়াই গুল কৰি পিছত এনেকৈ মেৰুৱাই থৈ দিলে হ'ল এটা 3 দিনৰ পিছত খাব পাৰিম আৰু আমি বেহুৱাই গৰম দিনতে 3 দিন পাইবা এনে ঠাণ্ডা নহলে 6 দিন মান থাকিব লাগে এতিয়া চাও এতিয়া আমি বেহুৱাই ঘৰতে প্ৰস্তুত কৰা আধা ঘণ্টাও লগা নাই কিনো ডাঙৰ কাম নিজেও ঘৰতে আমি বনাই খাব পাৰো এটা 10 টকাত যে আমি কিনি খাও ইমানটোটো নাথাকে ইয়াতকেও কম থাকে আৰু আপোনালোকে এটা কথা মন ৰাখিব যাতে পাতখনত পানী নাথাকে পানী যদি থাকে তেনেহলে ভেকুৰি যোৱাৰ চান্স থাকে যেনেকৈ আচাৰত পানী লাগিলে ভেকুৰি যায় আপোনালোকেও বনাই খাব এনেকৈ সবে জানি জাগজাগ কৰি আছে তোমাৰ বন্ধু এনেকৈ লবা এনেকৈ কৰিবা কৰি পেলাই বান্ধি ধুনীয়াকৈ বতাহ মুখমকে থৈ দিবা 10 টকা টোপোলা দিয়া মোক 100 টকা 10 টা বনাই দিম হাত দুখনহে দেখাব মুখখন নেদেখায় চাই থাকক কেনেকৈ পেকিং কৰে আমি বিজনেস কৰিব পাৰিম নে নোৱাৰিম কমেন্ট কৰি জনাবচোন পিঠা বিক্ৰী কৰিম আচাৰ বিক্ৰী কৰিম বেহুৱাই বিক্ৰী কৰিম আজিলৈ বাই বাই